তো গাইজ বৰ্তমান আজি আমাৰ দিছপুৰ কলেজৰ একাউণ্টেঞ্চি ছাৰ আছে। তো ছাৰ প্ৰথমতেতো 26 জানুৱাৰীৰ বহুত বহুত শুভেচ্ছা। হয় হয়, তোমালৈ থাকিল। আজি এইটো 26 জানুৱাৰী, আমি সকলোৱে জানো। আজি স্বাধীনতা দিৱস গাইজ। তুমি মানে ব্লগ ভালে ভাল। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ তেনে ব্লগ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ হয়, আজি কলেজত ছোৱালীমান যাই আছোঁ। দিছপুৰ কলেজত আহিছিলোঁ এইমাত্ৰ। তো ইয়াৰ পৰা যাই আছোঁ জনতা ভৱন। তো আজি যিহেতু 26 জানুৱাৰী, আজি ৰবিবাৰ দিনটো ৰেষ্ট নাই। তো যাবচোন, তাতে কি হয় চব দেখাম। আজি স্বাধীনতা দিৱস গাইজ। তুমি মানে ব্লগ ভালে ভাল। ओरिजिनल ब्लॉगर ही है। ঋষু শৰ্মা। অনুষ্ঠান আৰম্ভ হ'ব। সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তো গাইজ মানে এখিনিত কপিৰাইট লাগি যাব, মানে সেইকাৰণে গানটো কমপ্লিটলি দেখাব নোৱাৰোঁ। তো আৰু এটা কথা, মানে আজি ভিডিঅ'টো বেছি লম্বা কৰা নাই, কাৰণ 15 আগষ্টত মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ জনতা ভৱনত। ডেছক্ৰিপশ্যনত লিংক দি আপোনালোকে চাব। তো এনেই এইটো সৰুকৈ এটা বনালোঁ, যিহেতু 26 জানুৱাৰী। তো গাইজ বৰ্তমান আজি আমাৰ দিছপুৰ কলেজৰ একাউণ্টেঞ্চি ছাৰ আছে। তো ছাৰ প্ৰথমতেতো 26 জানুৱাৰীৰ বহুত বহুত শুভেচ্ছা। হয় হয়, তোমালৈ থাকিল। আজি এইটো 26 জানুৱাৰী, আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ সংবিধানখন আজি বন্ধ হৈছিল আজিৰ দিনটোৰ পৰা। গতিকে সেই উপলক্ষে আমি অসমৰ সচিবালয়ত আমি আমাৰ দিছপুৰ কলেজৰ আটাইবোৰ মানে ধৰা প্ৰায় 80মান ষ্টুডেণ্ট লৈ আমি ইয়াত আহিছিলোঁ। তাৰ প্ৰগ্ৰেমখিনি আমি চালোঁ। গতিকে আহি খুবেই ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলৰ সকলেও বহুত উপভোগ কৰিছে আহি। আমাৰো ভাল লাগিল। তো এয়াই আছিল। তো এতিয়া যাই ঘৰত যাই আছোঁ গাইজ। তো গাইজ আপোনালোকে চাব পাৰে, পেকেট লাঞ্চ 3টা আনিছোঁ। তো পূৰা একদম ভৰ্তি একদম ভাল ভাল আইটেম দিছে দেই গাইজ। ক'ব নোৱাৰোঁ, এনেকৈ মানে কৈ থাকিলে আৰু মুখ চুখ বিহে যাব। তো আপোনালোকে চাই লওক ভালকৈ, তো খাই লওক। তো গাইজ ফাইনেলি আহিলোঁ কলেজৰ পৰা। তো কলেজত আজি কিয় ভিডিঅ' বনাই আপোনালোকে চাগে আগৰ মানে ক্লিপকেইটাত গমে পাইছে, কাৰণ অলৰেডি ভিডিঅ' এটা বনাইছোঁ 15 আগষ্ট, আৰু সেই দেশকে বাৰে বাৰে দেখাব নালাগে। তো আৰু গাইজ মানে আজি অলপ প্ৰেছাৰ পৰি গৈছে, সেইকাৰণে মই ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই, কাৰণ কালিৰ পৰা আছে পৰীক্ষা। তো এই ভিডিঅ'টো আজিয়ে দি দিম, মানে 26 জানুৱাৰী তাৰিখে দি দিম, কাৰণ এনেকৈ লেঠা ৰাখিব ইচ্ছা নাই। তো ইটাৰ পৰা মানে যেতিয়া এই ভিডিঅ'টো 5টা বজাত আপলোড দিম। তো 5টা বজাৰ পৰা একদম ৰাতিক একদম পঢ়িব লাগিব। তো আজি ৰাতি শুব নোৱাৰিম, কাৰণ কালি পিছবেলা পৰীক্ষা আছে। তো এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰোঁ। ভিডিঅ'টো চাগে 5 মিনিটমান হ'ল। ভিডিঅ' চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি আহিছোঁ ক্ৰিকেট খেলিব, মানে গাইজ খেলোঁ দিয়া উপায় নাই। ক্ৰিকেটটো খেলিম, তাৰপিছত ঘৰত যাম, তাৰপিছত পঢ়িম দে।